নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ বাবে আজি চতুৰ্থ শ্ৰেণীৰ স্পন্দন পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় সমাজৰ পাঠ 1 পিতৃ মাতৃ পাঠটোলৈ আগবাঢ়িছোঁ। এতিয়া তোমালোকে নিশ্চয় পাঠৰ নামটোতে অনুমান কৰিব পাৰিছা যে পিতৃ মাতৃ মানে ইয়াতে মা দেউতাৰ কথাই পাঠটোত উল্লেখ থাকিব। এতিয়া আমি প্ৰথমতে কি আছে আহা চাওঁ যে এই সংসাৰত আমাৰ যিমান বন্ধু বা উপকাৰী মানুহ আছে সেই সকলোৰে ভিতৰত পিতৃ মাতৃ প্ৰথম আৰু শ্ৰেষ্ঠ। তেওঁলোকে আমাক জন্ম দিয়ে, পোহপাল কৰি ডাঙৰ দীঘল কৰে, লাগতিয়াল শিক্ষা দি জ্ঞানী আৰু কাম চলাই যাব পৰা কৰে। সন্তানৰ নিমিত্তে তেওঁলোকে যিমান দুখ বোজা সহে সিমান যত্ন আৰু চেষ্টা কৰে, যিমান স্বাৰ্থ ত্যাগ কৰে সিমান কোনোৱে নকৰে। বুজি পাইছা কি কৈছে এইখিনিলৈকে, যে সন্তানৰ কাৰণে মানে পিতৃ মাতৃয়ে বহুত কৰে, যে তাকে কৈছে যে জন্ম দিয়ে, পোহপাল দিয়ে, ডাঙৰ দীঘল কৰে, শিক্ষা দিয়ে, আৰু মানে জীৱনত আমি নিজকে কাম চলাই যাব পৰা কৰি আমাক মা দেউতাই আমাক ডাঙৰ দীঘল কৰে। সন্তানৰ দুখ বেজাৰ সহে, যদি আমাৰ দুখ বেজাৰ হয় মা দেউতাই বা পিতৃ মাতৃয়ে সহ্য কৰে, আৰু যিমান পাৰে মানে যিমান যত্ন আৰু চেষ্টা কৰে, মানে আমাৰ ভালৰ কাৰণে নিজৰ স্বাৰ্থ ত্যাগ কৰে, আৰু ইমানখিনি কাম কোনেও কৰিব নোৱাৰে বুলি কৈছে। ঠিক আছে, ইয়াৰ পিছত কৈছে যে আমাৰ নিমিত্তে জীৱন এৰিব পাৰে, এনে মানুহ জগতত পিতৃ মাতৃৰ বাহিৰে আন কোনো নাই। মানে আমাৰ বাবে তেওঁলোকে দৰকাৰ হ'লে তেওঁলোকৰ নিজৰ জীৱনকো ত্যাগ কৰিব পাৰে, আমাৰ কাৰণে মানে তেওঁ মৰিবলৈও মানে ভয় নকৰে। ঠিক আছে, সেইটোকে কৈছে যে আমাৰ নিমিত্তে জীৱন এৰিব পাৰে, তেওঁলোকে কোনো নাই। সন্তানৰ মুখত হাঁহি ওলালে তেওঁলোকৰ মুখতো হাঁহি ওলায়, সন্তানৰ চকুত চকু পানী ওলালে তেওঁলোকৰ চকুতো পানী ওলায়। সন্তানৰ দুখত তেওঁলোকৰ বেজাৰ, সন্তানৰ সুখত তেওঁলোকৰ আনন্দ। মানে তেওঁলোকৰ সন্তান পিতৃ মাতৃৰ কাৰণে সন্তানৰ সুখেই সুখ, সন্তানৰ দুখেই দুখ। সন্তানে যদি কান্দে পিতৃ মাতৃয়েও কান্দে, সন্তানে যদি হাঁহে পিতৃ মাতৃয়েও হাঁহে। গতিকে পিতৃ মাতৃয়ে কি কৈছে যে যেনেকৈ আমাৰ সুখ উন্নতি আৰু যশস্যা কৰে, দিনে ৰাতিয়ে সদায় তেওঁলোকৰ মনত এটা কথা এই কথাতে জাগৰিত হৈ থাকে যে তেওঁলোকে আমাৰ সুখ উন্নতি আৰু যশস্যা হয়। কেনেকৈ আমাৰ সুখ হয়, কেনেকৈ আমাৰ উন্নতি হয়, কেনেকৈ আমাৰ যশস্যা হয়, মানে কেনেকৈ আমাৰ ভাল হয়, সেই কথাকেইটাকে লৈ তেওঁলোকৰ দিন ৰাতি তেনেকেই যায়। ঠিক আছে, তেওঁলোকে সেইটো চিন্তাতে মগ্ন হৈ থাকে যে ল'ৰা ছোৱালী বা আমাৰ সন্তানৰ সুখ হওক, উন্নতি হওক, যশস্যা হওক, কেনেধৰণে থাকে। আৰু ভাল বস্তু পালে পিতৃ মাতৃয়ে নিজে নেখায় আমাক খুৱায়, ভাল কাপোৰ নিজে নিপিন্ধি আমাক পিন্ধায়। মনত পেলাবাচোন, তোমালোকক সৰুতে মা দেউতাই কি কৰে, তোমালোকৰ কাৰণে খোৱা বস্তু এটা চাদৰ আচলত হ'লেও বান্ধি ঘৰলৈ লৈ আহে, নিজে নাখায়। ভাল বস্তুটো কিন্তু পিতৃ মাতৃয়ে বা নিজলৈ চিন্তা নকৰি মাকলৈ আনে। ভাল কাপোৰ এযোৰ নিজে নিপিন্ধে, ফটা গেঞ্জি পিন্ধি থাকিব, কিন্তু সন্তানৰ কাৰণে তেওঁলোকে তেনেকুৱা চিন্তা নকৰে, ভাল কাপোৰ কানি পিন্ধক, ভালকৈ থাকক, এনেকুৱা ধৰণৰ চিন্তা কৰে। আমি বৰকৈ উভতি কৰিলে মানে আমনি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে। কিন্তু আমি যদি উভতি কৰোঁ বা আমি আমনি কৰোঁ, তেওঁলোকে তেতিয়াও কিন্তু আমাক মৰম কৰে, আমাক মৰম নকৰাকৈ নাথাকে। আমি বেয়া হ'লেও তেওঁলোকৰ মনত আমি ভাল, কুৰূপ হ'লেও সুন্দৰ, দেখিবলৈ মানে বেয়া হ'লেও আমি সুন্দৰ বুলিয়েই তেওঁলোকে ভাবে, কাৰণ নিজৰ ল'ৰা বা ছোৱালীক কেতিয়াও বেয়া বুলি ভাবিব নোৱাৰে। মানে দুষ্ট হ'লেও সন্ত। মৰাৰ সময়তো তেওঁলোকে আমাক আশীৰ্বাদ কৰিহে প্ৰাণ এৰে। পিতৃ মাতৃ জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ। পিতৃ মাতৃসকলক আমি এজন দেৱতা হিচাপে তুলনা কৰিব পাৰোঁ, জীৱন্ত দেৱতা। আমি যেনেকৈ ভগৱানক দেৱতা ভগৱান আমি পূজা কৰোঁ, অৰ্চনা কৰোঁ, পিতৃ মাতৃকে আমি জীৱন্ত দেৱতা হিচাপে ভাবিব পাৰোঁ। ঠিক আছে, তেওঁলোকে পৰোপকাৰৰ অৱতাৰ, তেওঁলোকে নিজৰ উপকাৰৰ কথা চিন্তা নকৰে, পৰোপকাৰ মানে আমাৰ সন্তানৰ উপকাৰৰ কথাহে চিন্তা কৰে। চোৱাচোন এই ছবিখনত পিতৃ মাতৃয়ে কেনেধৰণে নিজৰ সন্তানৰ লগত ব্যস্ত হৈ আছে, আৰু সন্তানৰ লগতে ছবি অঁকা বা এনেধৰণৰ কামত থাকি নিজকে বৰ মানে আনন্দ পাইছে, সুখ পাইছে, সন্তানৰ সুখতেই যেন সুখ পাইছে, হয়নে? তাৰপিছত কি আছে চাওঁ আহাচোন। কোনো এক দেশত, ইয়াতে এটা কাহিনী কৈছে। কোনো এক দেশত এদিন এজনী তিৰোতাই তাই কেঁচুৱা ল'ৰা এটা ঘৰৰ বাহিৰত শুৱাই থৈছিল। সেই দেশত ঈগল বুলি এবিধ ডাঙৰ চৰাই আছিল। ঠিক আছে, ডাঙৰ চৰাই এবিধ আছিলে, আৰু সন্তানে তেওঁ কেঁচুৱা ঘৰৰ বাহিৰত শুৱাই থৈছিল। পাছে ঈগল চৰাই এটাই সেই ল'ৰাটো থাপ মাৰি লৈ গৈ পৰ্বতৰ টিঙত তুলিলে।
টিং মানে পৰ্বতৰ একদম উচ্চ শিখৰলৈ লৈ গ'ল, তুলি লৈ গুচি গ'ল পটককৈ, কাৰণ শিলনীয়ে থাপ মাৰি ধৰাৰ কথা আগতে আমি বহুত শুনো, কাহিনীয়ে হওক বা আমাক সাধু হিচাপেও কয় যে শিলনীয়ে তুলি লৈ যাব পাৰে, লৈ যায় বা বেলেগ জীৱ জন্তুও লৈ যায়। ঠিক তেনেধৰণে ল'ৰা পোৱালিটো, কেঁচুৱা ল'ৰাটো লৈ পেলাই পাহাৰৰ বা পৰ্বতৰ টিঙত তুলিলে। তেতিয়া মাকে ওচৰ চুবুৰীয়া মানুহ দেখি, মাকে আৰু ওচৰ চুবুৰীয়া মানুহে দেখি হোৱা দোৱা লগালে, মানে হুলস্থুল লগালে কি হ'ব বুলি। ভয়ত ঈগলটোৱে ল'ৰা এৰি উৰি গ'ল, পৰ্বতৰ টিঙত এৰি পেলাই থৈ ঈগলটো গুচি গ'ল। কিন্তু পৰ্বতটো বৰ ওখ, দুৰ্গম, হাবি আৰু কাঁইটেৰে কাঁইটেৰে আৱৰা, বা মানে হাবি জংঘল কাঁইট আছিলে পৰ্বতটোত, ঠিক আছে। কিন্তু অনেক ডেকা সাহসীয়াল যুঁজাৰু চিপাহী গোট খাইছিল, তথাপি কোনেও তেওঁক এই পৰ্বতৰ পৰা উঠাই আনিবলৈ সাহ নকৰিলে। দুজনমানে উঠি আধা বাটৰ পৰা উভতি আহিল। মানে কি কৰিলে, যে ডেকা ল'ৰা, সাহসীয়াল মানুহ, ভয় নকৰা, বা চিপাহী বুলি কৈছে, চিপাহী মানে পুলিচ বা এনেধৰণৰ যুঁজাৰু চিপাহীও আহিলে, কিন্তু সকলোৱে কি কৰিলে, নোৱাৰিলে, কোনেও নোৱাৰিলে, যে সকলো আকৌ আধা বাটৰ পৰাই উভতি গুচি আহিলে। কিন্তু ল'ৰাৰ মাকে সকলো ভয় নেওচি গৰা, হাবি আৰু কাঁইটলৈ অলপো কটাহী নকৰি অসীম সাহসেৰে মুহূৰ্তৰ ভিতৰতে ল'ৰাক কোলাত তুলি ল'লেগৈ আৰু গোটেইটো শৰীৰ তেজেৰে ৰাঙলী হৈ নামি আহিলে। ঠিক কি ক'লে, যে সেই ল'ৰাটো, এইখন তোমালোকে ছবিৰ পৰা এটা চাব পাৰা, এইটো লিখিছিলে কোনে, লম্বোদৰ বৰাই। এতিয়া সেই মাকে পাহাৰৰ ওপৰলৈকে গৈ ইমানখিনি ডাঠ হাবি আৰু কাঁইটৰ মাজত গৈ নিজৰ শৰীৰত তেজ ওলাই কাঁইটেৰে কাটি ৰাঙলী হ'ল, তথাপি কিন্তু তেওঁৰ মনত এনেকুৱা এটা ভাৱ নাহিলে যে মই যাব নোৱাৰোঁ। গতিকে মানে ইয়াৰ পৰা তোমালোকে কি বুজিলা, যে শিশুৰ কাৰণে বা নিজৰ সন্তানৰ কাৰণে মাতৃ আৰু পিতৃয়ে মানে মৃত্যুকো নেওচিব পাৰে, মানে মৃত্যুৰেও ভয় নকৰে। নিজৰ ল'ৰা ছোৱালী, তেওঁ সেইটো সময়ত কাঁইট বা ডাঠ হাবি দেখা নাই, অকল নিজৰ ল'ৰাটোহে দেখিছে, সন্তানটো যে পাহাৰৰ পৰ্বতৰ টিঙৰ ওপৰত আছে সেই সন্তানকহে দেখিছে। সেইকাৰণে বাকী সকলোবিলাক নেওচি আগবাঢ়ি গ'ল আৰু সন্তানক বচাই আনিলে। ঠিক আছে, তোমালোকে ইয়াৰ পৰা কি বুজিলা, ইয়াতে পাঠটোত মানে পিতৃ মাতৃয়ে আমাৰ সন্তানৰ কাৰণে কৰা কষ্ট বা ত্যাগৰ কথাই ইয়াত উল্লেখ আছে। ঠিক আছে, আমি এতিয়া পাঠভিত্তিক প্ৰশ্নোত্তৰলৈ যাওঁ ব'লাচোন। তলত দিয়া প্ৰতিটো বাক্যত আঁচটনা শব্দকেইটাৰ অৰ্থ কাষৰ ঘণ্টাটো দিয়া আছে, আৰু ইয়াৰ পৰা আমি টোকা বহীত লিখিবলৈ দিছে উলিয়াই, কিন্তু ইয়াত মই তোমালোকক দেখুৱাই দিছোঁ, তোমালোকে বহীত লিখি ল'ব পাৰিবা। পিতৃ মাতৃয়ে, প্ৰথম কটো দিছে কি চোৱাচোন, পিতৃ মাতৃয়ে সন্তানৰ নিমিত্তে স্বাৰ্থ ত্যাগ কৰে। এই স্বাৰ্থ শব্দটোৰ অৰ্থ তোমালোকক এইফালে ইয়াতে মই কাৰচিন দি দেখুৱাই দিছোঁ, নিজৰ হিত, স্বাৰ্থ মানে নিজৰ হিত, ঠিক আছে। তাৰপিছত খ নম্বৰটো দিছে, পৰ্বতখন দুৰ্গম, হাবি আৰু কাঁইটেৰে গঞ্জ শব্দটোৱে ঠাহ খোৱা, মানে একদম বহুত আছে, সেইকাৰণে কৈছে গঞ্জ, এইটো ঠাহ খোৱা বুলি কৈছে, ঠিক আছে। এতিয়া তাৰ পিছত কি কৈছে চোৱা, গ নম্বৰটোত, পিতৃ মাতৃৰ মনত সন্তানসকল সদায় সন্ত, পিতৃ মাতৃৰ মনত সন্তানসকল সদায় সন্ত মানে সাধু, ভাল, যিমান বেয়া কিন্তু শিশুসকলক পিতৃ মাতৃয়ে কেতিয়াও বেয়া বুলি নাভাবে, ঠিক আছে। এতিয়া তাৰপিছত এটা ঘ নম্বৰত আছে, পিতৃ মাতৃ আমাৰ শ্ৰেষ্ঠ বন্ধু। ইয়াত শ্ৰেষ্ঠ শব্দৰ অৰ্থটো হৈছে উত্তম, পিতৃ মাতৃ আমাৰ উত্তম বন্ধু। মই তোমালোকক এনেকৈ কাৰচিন মাৰি দেখুৱাইছোঁ, কিন্তু তোমালোকে নিজৰ বহীত লিখি থাকা। পিতৃ মাতৃ জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ। স্নেহ শব্দৰ অৰ্থ হৈছে মৰম, ঠিক আছে। এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নলৈ যাবলৈ বিচাৰিছোঁ। তোমালোকক ইয়াতে 2 নম্বৰ প্ৰশ্নত কি দিছে চোৱা, ঈগল চৰাইটোৱে পৰ্বতৰ টিঙত এৰি থৈ যোৱা কেঁচুৱাটো কোনে কোলাত তুলি আনিছিল? তোমালোকে ইতিমধ্যে গম পাইছা যে কেঁচুৱাটো মাতৃয়ে, ওচৰ চুবুৰীয়া কেঁচুৱাটোৰ পিতৃ, যুঁজাৰু চিপাহী সকলোৱে নোৱাৰিলে, কিন্তু অকল কোনে পাৰিলে, মাতৃয়ে, খ। গতিকে তোমালোকে এই খ বৃত্তটো গোল কৰিব লাগিব, ঠিক আছে কিতাপত। তাৰ পিছৰ প্ৰশ্নটো কি দিছে চোৱা, লেখকে পিতৃ মাতৃক জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ বুলি কৈছে। কি জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ বুলি কৈছে, কাৰণ কিয়? কান্দি চকুৰ পানী, ইয়াত কৈছে কান্দি চকুৰ পানী টুকি থাকে, অনবৰতে আনন্দ কৰি থাকে, দুখ বেজাৰ সহ্য কৰিব পাৰে, সদায় মনত বেজাৰ কৰি থকা, অনবৰতে কান্দি থকা আৰু অনবৰতে আনন্দ কৰি থকাটো
শুদ্ধ উত্তৰ নহ'ব কিয়নো আমি এইটোৱে ক'ব লাগিব যে দুখ বেজাৰ সহ্য কৰিব পাৰে দুখ বেজাৰ সহ্য কৰিব পাৰে কাৰণেই আমি পিতৃ মাতৃক জীৱন্ত দেৱতা আৰু পৰোপকাৰৰ অৱতাৰ বুলি কৈছোঁ সেইকাৰণে গ নম্বৰটো শুদ্ধ হ'ব তোমালোকে গটো গোল কৰি ল'বা ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো কি কৈছে চোৱা পাঠটোত উল্লেখ থকা ডেকা সাহসীয়াল আৰু যুঁজাৰু চিপাহী কোনেও পৰ্বতটোত উঠিবলৈ কিয় সাহ নকৰিলে ইয়াত কৈছে ওচৰ চুবুৰীয়া মানুহে দেখি হোৱা-দোৱা লগোৱাৰ বাবে ঈগল চৰাইটোৱে ল'ৰাটো থাপ মাৰি লৈ যোৱাৰ বাবে আৰু ঈগলটোৱে ভয়তে ল'ৰাটো এৰি থৈ যোৱাৰ বাবে বুলি কৈছে এইকেইটা কাৰণে উঠিব নোৱাৰাৰ কথা নাই তাৰ পিছৰটোহে শুদ্ধ উত্তৰ কি কৈছে চোৱা পৰ্বতটো বৰ ওখ আৰু দুৰ্গম ডাঠ হাবি আৰু কাঁইটেৰে ঠাহ খাই আছে গতিকে ঘটোত আমি গোল কৰিব দিছে ঘটোত গোল কৰিব লাগিব ঠিক আছে ইয়াৰ পিছত 3 নম্বৰটো তোমালোকে গম পালা ইতিমধ্যে ইয়াৰ প্ৰশ্নৰ উত্তৰ এতিয়া 4 নম্বৰটোলৈ আমি যাওঁ বলা 4 নম্বৰত কি কৈছে যে শুদ্ধ উত্তৰৰ কাষত শুদ্ধ চিন দিবলৈ দিছে ক নম্বৰত কি কৈছে এই সংসাৰত পিতৃ মাতৃ হৈছে আমাৰ শ্ৰেষ্ঠ বন্ধু পিতৃ মাতৃ আমাৰ শ্ৰেষ্ঠ বন্ধু বুলি কৈছে হয় সেইকাৰণে আমি শুদ্ধ দিছোঁ আৰু পিতৃ মাতৃয়ে সন্তানৰ স্বাৰ্থৰ বাবেহে মৰম চেনেহ কৰে বুলি কৈছে স্বাৰ্থৰ বাবে মৰম চেনেহ নকৰে সেইকাৰণে আমি শুদ্ধ চিন দিয়া নাই প্ৰয়োজনত তোমালোকে ইয়াত কটা চিন দিব পাৰিবা কোনো স্বাৰ্থ নাথাকে পিতৃ মাতৃয়ে সন্তানক যে মৰম চেনেহ কৰে তাত কোনো স্বাৰ্থ জড়িত হৈ নাথাকে গ নম্বৰত কি কৈছে চোৱা সন্তানৰ সুখ উন্নতি আৰু যশস্যা হোৱাটো সকলো পিতৃ মাতৃয়ে কামনা কৰে নিশ্চয় সকলো পিতৃ মাতৃয়ে তেওঁলোকৰ যশস্যা সুখ আৰু আনন্দ হোৱাটো উন্নতি হোৱাটো কামনা কৰে শুই থকা কেঁচুৱাটো ঘ নম্বৰ শুই থকা কেঁচুৱাটো থপিয়াই নি ঈগলটোৱে পৰ্বতৰ টিঙত তুলিছিল এতিয়া ঈগলটো এইটো আচলতে ভুল হৈছে ঈগলটো নহয় ইয়াতে চিলনী আছিলে নে ঈগল আছিলে বাৰু তোমালোকে মনত পেলোৱাচোন এতিয়া আমি ইয়াত কি পাইছিলোঁ বাৰু চৰি য়েছ ঈগল এবিধ চৰাই ঈগলটোৱে হয় ঈগল ইয়াত মই তোমালোকৰ কাৰণে কৰিয়ে থৈছোঁ যে ঈগলটোৱে কৰিছিলে গতিকে আমি ইয়াত শুদ্ধ চিন দিব লাগিব ঠিক আছে দলত আলোচনা কৰি কোৱা বুলি কৈছে ক প্ৰশ্নটোত কি কৈছে চোৱা আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে আমি মানে তেওঁলোকক যদি উভতি কৰোঁ মানে আমি আমনি কৰোঁ তথাপি আমালৈ মৰম নেৰে সেই কথাখিনি পিতৃ মাতৃৰ কি কামৰ মাজেৰে আমি বুজি পাওঁ পিতৃ মাতৃৰ কি কামৰ মাজেৰে আমি বুজি পাওঁ তেওঁলোকে যে আমাৰ প্ৰতি মৰম এৰিব নোৱাৰে তাৰ উত্তৰটো চোৱা এইটো যে পিতৃ মাতৃয়ে আমাক সৰুৰে পৰা লালন পালন কৰি ডাঙৰ দীঘল কৰে আমি যিমানেই উন্নতি নকৰোঁ কিয় তেওঁলোকে আমাক খোৱা বোৱা স্বাস্থ্য সুখ শান্তিৰ বাবে সদায় চিন্তা কৰে তেওঁলোকৰ এই নিস্বাৰ্থ যত্ন আৰু আমাৰ প্ৰতি থকা নিৰন্তৰ চকু ৰখা কামবোৰৰ মাজতেই বুজি পাওঁ যে আমি যিমানেই ডাঙৰ বা সফল নহওঁ কিয় তেওঁলোকে আমাৰ বাবে একেই থাকে ঠিক আছে ইয়াৰ পৰা আমি বুজি পাইছোঁ যে তেওঁলোকে কি কৰিব নোৱাৰে আমালৈ মৰম এৰিব নোৱাৰে মানে আমাক মৰমটো থাকেই তোমালোকে এনেধৰণে লিখিব পাৰিবা বা নিজাববীয়াকৈও তোমালোকে চেষ্টা কৰি চাব পাৰা ইয়াৰ পিছৰ প্ৰশ্নটো কি দিছে চোৱা ডেকা সাহসীয়াল যুঁজাৰু চিপাহীসকলে পৰ্বতটোৰ পৰা কেঁচুৱাটো আনিবলৈ সাহস নকৰিলে কিন্তু মাকজনীয়ে একো ভয় নকৰি কেঁচুৱাটো আনিছিল কিয় যে কাৰণ চিপাহীসকলৰ বাবে সেয়া কেৱল এটা কঠিন আৰু বিপদজনক কাম আছিলে কিন্তু মাকৰ বাবে সেইটো আছিল তেওঁৰ আপোন সন্তানৰ জীৱন ৰক্ষাৰ প্ৰশ্ন নিজৰ পৃথিৱীত সন্তানৰ প্ৰতি থকা মাকৰ মৰম আৰু মমতা সকলোতকৈ শক্তিশালী নিজৰ সন্তানক বিপদত দেখিলে মাকে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰে সেই অসীম মৰমৰ বলতেই মাকজনীয়ে একো ভয় নকৰি থিয় পৰ্বতৰ টিঙৰ পৰাও মানে উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছিলে এই কথাখিনি ইতিমধ্যে তোমালোকক কৈছোঁ এনেধৰণে তোমালোকে লিখিব পাৰা বা তোমালোকৰ নিজৰ বাক্যটো লিখিব পাৰা ঠিক আছে ইয়াৰ পিছত তোমালোকক বুলি কৈছে পঢ়িবলৈ দিছে যে আমি বৰকৈ উভতি কৰিলেও বুলি যে কৈছে আমালৈ মৰম চেনেহ নেৰিলে সেই উভতি কৰিলেতো অৰ্থটো কি হয় যে দুষ্টালি কৰিলেও বা আমনি কৰিলেও উভতি কৰিলে অৰ্থ পৰীক্ষাত আহিব পাৰে উভতি কৰাৰ অৰ্থ দুষ্টালি কৰা বা আমনি কৰা ঠিক তেনেধৰণে উভতিছা তাৰ অৰ্থ দিছে পুতৌ বা সহায় কৰা বা ওলটিছা তাৰপিছত কৈছে উভতি ধৰ মানে ওলোটাই প্ৰশ্ন কৰ উভতি ধৰ বুলি ক'লে ওলোটাই প্ৰশ্ন কৰ উভতি নাচ মানে অতপালি কৰ বা উভত ঘূৰে নাচ ইয়াৰ সেইকেইটা অৰ্থ এই অৰ্থকেইটা তোমালোকে মনত ৰাখিবা এতিয়া কিছুমান তলত শব্দ দিছে 6 নম্বৰত কৈছে যে সেই শব্দকেইটা আমি বাক্য ৰচনা কৰিব লাগে আমি সেই বাক্য ৰচনাকেইটা চাওঁ আহাচোন উভতিছা বুলি কৈছে অতীতৰ ভুলবোৰৰ পৰা শিক্ষা ল'বলৈ আমি কেতিয়াবা নিজৰ কামবোৰলৈ উভতি চোৱা উচিত ঠিক আছে
এনেধৰণে তোমালোকে বেলেগ শব্দ ব্যৱহাৰ বাক্য লিখিব পাৰিবা। ডাঙৰ দীঘল কৰ, পিতৃ মাতৃয়ে সন্তানক বহু কষ্টৰে ডাঙৰ দীঘল কৰে। ঠিক আছে। তাৰপিছত কৈছে উভতি ধৰ। উভতি ধৰ মানে কি কৈছে যে সমাজত বেয়া কাম কৰা লোকক আইন বা ৰাইজে কেতিয়াবা কঠোৰভাৱে উভতি ধৰে। ঠিক আছে। ইয়াৰ পিছত কৈছে দুখ বেজাৰ সহ। মানুহে জীৱনৰ বাটত অহা সকলো দুখ বেজাৰ সহি আগুৱাই যাব লাগে। উভতি নাচ। পিতৃ মাতৃৰ সকলো কথাতে উভতি নচাটো বেয়া স্বভাৱ। হোৱা দোৱা লগা। গাঁওখনত হঠাতে জুই লগা খবৰটো পাই মানুহৰ মাজত হোৱা দোৱা লাগিল। ঠিক আছে। ইয়াৰ পিছত ভাষা অধ্যয়ন আছে। ভাষা অধ্যয়নতনো কি আছে আমি চাওঁ আহা। তলত দিয়া বাক্যকেইটা মন কৰা। ইয়াত কৈছে যে ঈগলটো উৰি গুচি গ'ল। ইয়াতে ঈগলটোত তোমাৰ আণ্ডাৰলাইন কৰি থৈছে। পৰ্বতটো বৰ ওখ আছিল, পৰ্বতত আণ্ডাৰলাইন কৰি থৈছে। তেওঁ শৰীৰ ৰাঙলী হৈ পৰিল, শৰীৰত আণ্ডাৰলাইন কৰি থৈছে। ওপৰৰ বাক্যত ঈগল চৰাই, ঈগলটোৱে কি বুজায়? এবিধ চৰাইৰ নাম বুজাইছে, হয়নে? ঠিক তেনেধৰণে পৰ্বত শব্দটোৱে পৃথিৱীত থকা ওখ হিমালয়ৰ ঠাইৰ নাম বুজাইছে, আৰু ইফালে চৰাইৰ নাম বুজাইছিলে। আৰু শৰীৰ শব্দটোৱে প্ৰাণীৰ দেহ বুজাইছে, ইও এটা নাম, দেহৰ নাম। ঠিক আছে। এতিয়া এইখিনিৰ পৰাই আমি তলত আৰু আছে, কিন্তু জানো অহাটো চাই লোৱা অহা। ইয়াত কৈছে, এই জানো অহাত কৈছে যে মানুহ, পশু পক্ষী, গছ বন, বস্তু, ঠাই, গুণ আদি নাম বুজোৱা শব্দবোৰে বিশেষ্য পদ। আমি এটা নতুন পদ এটা কথা পাইছোঁ যে পদ কি? পদৰ মানে বিশেষ্য পদ। পদ 5 প্ৰকাৰ আছে: বিশেষ্য, বিশেষণ, সৰ্বনাম, ক্ৰিয়া আৰু অব্যয়। তোমালোকক এতিয়া প্ৰথম বিশেষ্য পদৰ কথা যদি ক'বলৈ যাওঁ, তেতিয়া আমি ক'ব লাগিব যে নাম বুজোৱা শব্দবোৰে। ইয়াত চোৱা, পশু পক্ষী, মানুহ, গছ গছনি, সকলোবিলাক নাম, হয়নে? সেই নাম বুজোৱা শব্দবিলাককে আমি বিশেষ্য পদ বুলি ক'ব পাৰোঁ। এতিয়া পঢ়া বুলি কৈছে ৰাধিকা এজনী মৰমীয়াল ছোৱালী। ইয়াতে ৰাধিকা আৰু ছোৱালীত আণ্ডাৰলাইন কৰি থৈছে, দেখিছানে? এতিয়া আৰু তাৰপিছত তাই 4ৰ্থ শ্ৰেণীত পঢ়ে। 4ৰ্থ আৰু শ্ৰেণীটোত আণ্ডাৰলাইন কৰি থৈছে। তাইৰ এজনী মেকুৰী আছে, আৰু ৰাধিকাৰ খুৰাকে মেকুৰীজনী দিখৌ মুখৰ পৰা আনিছিল। তাই মেকুৰীজনীৰ নাম ৰাখিছে মিচি। প্ৰতিদিনে ৰাধিকাই মিচিৰ সৈতে বকুল গছৰ তলত খেলে। এতিয়া এই মই আণ্ডাৰলাইন কৰাকেইটা মই গোল কৰি দিছোঁ চোৱা। এই সকলোবিলাক একোটা বিশেষ্য পদ, আচলতে সকলোবিলাকে নাম বুজাইছে। আৰু তলত তোমালোকক সেই বিশেষ্য পদ কি কাৰণে হৈছে লিখি দিছে চোৱা। ওপৰৰ দফাটোত যে আমি পালোঁ সেই শব্দবোৰ, ৰাধিকা বুলি যে পালোঁ, ৰাধিকা মানুহৰ নাম। ৰাধিকা মানুহৰ নাম হোৱাৰ কাৰণে বিশেষ্য পদ। শ্ৰেণী সমষ্টিৰ নাম। খুৰা সম্বন্ধৰ নাম। মিচি এজনী মেকুৰীৰ নাম। 4ৰ্থ এটা সংখ্যাৰ নাম। চব নাম বুজাইছে। সেইকাৰণে এই গোটেই শব্দকেইটাক পদকেইটা আমি বিশেষ্য পদ বুলি কওঁ। ঠিক আছে। এই শব্দবোৰেই আমি বিশেষ্য পদৰ শব্দ। ঠিক আছে। তাৰপিছত এইফালে সোঁফালে যদি চাওঁ, ছোৱালী এটা মানুহৰ শ্ৰেণীৰ নাম, মেকুৰী এটা প্ৰাণীৰ শ্ৰেণীৰ নাম, দিখৌ মুখ এখন ঠাইৰ নাম, বকুল এবিধ গছৰ নাম, গছ এবিধ জীৱন্ত বস্তুৰ নাম। এই সকলোবিলাকে নাম বুজাইছে কাৰণে আমি এই সকলোবিলাকক বিশেষ্য পদ বুলি ক'ব পাৰোঁ। ঠিক আছে। আমি ইয়াৰ পৰা গম পালোঁ যে নাম বুজোৱা পদসমূহকে আমি বিশেষ্য পদ বুলি ক'ব পাৰোঁ। এতিয়া তোমালোকক এটা দফা দিছে। তলত দিয়া দফাটো পঢ়ি তাত বিশেষ্য পদ কেইটা তলত আঁচ দিয়া আৰু কি কাৰণত বিশেষ্য হৈছে লিখা। এতিয়া আমি মই ইতিমধ্যে তোমালোকক আঁচ দি থৈছোঁ। গুৱাহাটী এখন ডাঙৰ চহৰ, ইয়াত আঁচ দি থৈছোঁ গুৱাহাটী। এই চহৰখনৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ। গুৱাহাটীৰ আমবাৰীত এটা দীঘলী পুখুৰী আছে, আৰু এই পুখুৰী প্ৰাগজ্যোতিষপুৰ ৰজা ভগদত্তই খন্দুৱাইছিল। ভগদত্তৰ এটা প্ৰকাণ্ড হাতী আছিল। হাতীটোৰ নাম সুপ্ৰতীক। ভগদত্তই সুপ্ৰতীকৰ পিঠিত উঠি মহাভাৰতৰ যুদ্ধ ভাগ লৈছিল। ঠিক আছে। এই মই আণ্ডাৰলাইন কৰি থৈছিলোঁ, আৰু তাতে মই গোল কৰি দেখুৱাইছোঁ। এইকেইটা এটা নাম বুজাইছে, গতিকে ইহঁতক আমি বিশেষ্য পদ বুলি ক'ব পাৰোঁ। ঠিক আছে। মই ইয়াত লিখি দিছোঁ চোৱা, বিশেষ্য পদ হোৱাৰ কাৰণটো কি। গুৱাহাটী এখন ঠাইৰ নাম বুজাইছে, প্ৰাগজ্যোতিষপুৰ এখন ঠাইৰ নাম বুজাইছে, আমবাৰী এখন ঠাইৰ নাম বুজাইছে, ভগদত্ত এজন ৰজাৰ নাম বুজাইছে, হাতীটোৱে কি বুজাইছে, এটা প্ৰাণীৰ শ্ৰেণীৰ নাম বুজাইছে, সুপ্ৰতীক আকৌ হাতীটোৰ নাম বুজাইছে। সেইকাৰণে সুপ্ৰতীকো এটা হ'ল বিশেষ্য পদ। তাৰপিছত শেষৰটো হ'ল মহাভাৰত এখন মহাকাব্যৰ নাম। গতিকে আমি বিশেষ্য পদকেইটা ইতিমধ্যে গম পালোঁ। ঠিক আছে। আমি এনেধৰণে লিখিব পাৰিম। ইয়াৰ পিছত কি আছে চোৱা, এখন তলত দিয়া ছবিখন ভালদৰে চাবলৈ দিছে, আৰু সেই ছবিখন চাই তোমাৰ মনত কি ভাৱ হৈছে চোৱা। পিতৃ মাতৃক সহায় কৰিছে। পিতৃ মাতৃক প্ৰথম ছবিখনত পিতৃ মাতৃক বা ঘৰত সেই ল'ৰাজনে বা খাবৰ কাৰণে বস্তু আনিছে, কাম কৰি আছে, পথাৰত কাম কৰি আছে। তাৰপিছত বাইকৰে দুৰ্ঘটনা হৈছে, তাত সহায় কৰিছে, হয়নে? তাৰ একেধৰণে জেওৰা দিছে, জেওৰা দিওঁতে সৰু ল'ৰাটোৱে সহায় কৰি দিছে।
আৰু পথাৰত ভুই ৰুই আছে, খাদ্য লৈ গৈছে এই বাওঁফালৰ ছবিখনত। ঠিক আছে, তোমালোকে নিজাববীয়াকৈ লিখিব পাৰিবা। তাৰপিছত এইখিনিতে কৈছে পৰিয়াল বা সমাজ ওতঃপ্ৰোতভাৱে জড়িত। পৰিয়াল আৰু সমাজ ওতঃপ্ৰোতভাৱে জড়িত। পৰিয়াল আৰু সমাজ কি? সমাজৰ একেবাৰে সৰু গোটটো হৈছে পৰিয়াল। সমাজখনৰ একেবাৰে সৰু গোটটো হৈছে পৰিয়াল। ইতিমধ্যে আমি পাই আহিছোঁ পৰিয়াল যে এক সমাজৰ একেবাৰে সৰু গোট। পৰিয়ালতে ব্যক্তি এজনে সমাজৰ নীতি নিয়ম, মূল্যবোধ, আচাৰ ব্যৱহাৰ শিকি আহে। সমাজ এখন ভাল হ'বলৈ প্ৰথমতে পৰিয়াল এটা ভাল হ'ব লাগিব, আৰু ভাল পৰিয়ালৰ সমষ্টিয়ে ভাল সমাজ গঠন কৰে। গতিকে তোমালোকৰ পৰিয়ালৰ পৰাই সমাজখন আৰম্ভ হয়, আৰু পৰিয়াল ভাল হ'লে সমাজখন ভাল হ'ব। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নলৈ আমি আহিছোঁ। পঢ়া বুলি কৈছে। সৌৰভ আৰু ৰূপম সহপাঠী, মানে একে শ্ৰেণীতে পঢ়ে সৌৰভ আৰু ৰূপম। যোৱা দেওবাৰে সৌৰভ ৰূপমহঁতৰ ঘৰলৈ গৈছিল। সৌৰভক দেখি ৰূপমে বৰ আনন্দ পালে। ৰূপমহঁতৰ ঘৰৰ চৌপাশৰ পৰিষ্কাৰ পৰিচ্ছন্নতা দেখি সৌৰভৰ বৰ ভাল লাগিল। ভিতৰলৈ সোমাই সি ৰূপমহঁতৰ ঘৰৰ আটাইকেইটা কোঠা আটোমটোকাৰিকৈ সজাই থোৱা দেখিলে। ৰূপমে সৌৰভক তাৰ পঢ়া কোঠাটোলৈ লৈ গ'ল। সেই কোঠাটো ৰূপমে বৰ পৰিপাটিকৈ ৰাখিছে। মানে ইয়াত ৰূপমৰ ঘৰখনৰ পৰিপাটি আৰু ৰূপমে তেওঁ পঢ়া ৰুমটো পৰিপাটি কৰি ৰাখিছে, সেইবিলাক কোনে দেখিলে? সৌৰভে দেখিলে। এতিয়া ৰূপমৰ মাক দেউতাকে সৌৰভক বৰ মৰমেৰে মাত বোল কৰিলে। আইতাকেও আহি তাক গায়ে মূৰে হাত বোলাই মৰম কৰিলে। ৰূপমৰ মাকে দিয়া জা জলপান সিহঁত আটায়ে একেলগে খালে। ৰূপমৰ মাক দেউতাকে সৌৰভৰ ঘৰৰ বা বাতৰি আৰু পঢ়া শুনাৰ খবৰো ল'লে। তেওঁলোকৰ মৰম চেনেহ আদৰ সাদৰ লাভ কৰি তাৰ বৰ ভাল লাগিল। সন্ধিয়া হোৱাৰ আগে আগে সি ঘৰলৈ উভতি আহিল। উভতি আহোঁতে ৰূপমহঁতৰ ঘৰখনৰ পৰা শিকিবলগীয়া বহু কথাই তাৰ মনলৈ আহিল। সি ভাবিলে, আমাৰ ঘৰখনো এনেদৰে পৰিপাটি কৰি ৰাখিব পৰা হ'লে। মানে ৰূপমে তেতিয়া ভাবিছে যে আমাৰ ঘৰখনো যদি এনেকৈ ধুনীয়াকৈ ৰাখিব পাৰোঁ কিমান যে ভাল লাগিব। মানে তাৰ পৰা সৌৰভে ৰূপমহঁতৰ ঘৰখনৰ পৰা শিকিবলগীয়া বহু কথাই আছিলে। ঠিক আছে, ঠিক তেনেধৰণে আমি নিজে যদি নকৰোঁ, আমি বেলেগক দেখি হ'লেও শিকোঁ। ৰূপমে দেখি পেলাই শিকিলে। ঠিক আছে, ইয়াৰ পৰা খত কি দিছে চোৱা। ওপৰৰ পাঠটোৰ আধাৰত তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া বুলি কৈছে। প্ৰথম প্ৰশ্ন কি দিছে? পৰিয়ালৰ সদস্যসকলৰ আচাৰ ব্যৱহাৰ কেনেধৰণৰ হ'ব লাগে বুলি তুমি ভাবা? পৰিয়ালৰ সদস্যসকলৰ আচাৰ ব্যৱহাৰ কেনেধৰণৰ হ'ব লাগে? যে পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি, মৰম চেনেহ, শ্ৰদ্ধাৰ ভাৱ থকা উচিত। ইজনে সিজনৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱা আৰু সুস্থ পৰিৱেশ এটা বৰ্তাই ৰখাটো প্ৰয়োজন, যিটো ৰূপমহঁতৰ ঘৰত আছিলে। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটো কি কৈছে চোৱা। পিছৰ প্ৰশ্নটো তোমালোকক দিছে যে সৌৰভহঁতৰ ঘৰৰ পৰিৱেশটো পৰিপাটি আৰু পৰিষ্কাৰ পৰিচ্ছন্ন। ঠিক আছে, তাৰপিছত কৈছে কথা বতৰা আৰু আচাৰ ব্যৱহাৰৰ এজনে আনজনৰ প্ৰতি মৰম চেনেহ আদৰ যত্ন প্ৰকাশ পাইছে। সৌৰভহঁতৰ ঘৰখনৰ এই পৰিৱেশটো তোমাৰ গাঁও আৰু অঞ্চলটোৰ বাবেও দৰকাৰী বুলি তুমি ভাবানে? সৌৰভহঁতৰ সেই ঘৰখনৰ যোনটো পৰিৱেশটোৰ কথা কৈছে আচলতে। এতিয়া যদি আমি কওঁ সৌৰভহঁতৰ ঘৰৰ পৰিৱেশটো উত্তৰটো হ'ব যে হয়, দৰকাৰী বুলি মই ভাবোঁ। উত্তৰটো দিছোঁ যে হয়, দৰকাৰী। কাৰণ পৰিষ্কাৰ ঘৰ, মৰম চেনেহ আৰু আদৰ যত্ন থকা পৰিৱেশে সকলোকে সুখ আৰু শান্তি দিয়ে। মানে এনে পৰিৱেশ আমাৰ গাঁও বা অঞ্চলৰ বাবে খুব ভাল। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নটো কৈছে এখন সুস্থ আৰু সবল সমাজ গঢ়িবলৈ পৰিয়ালৰ ভূমিকা কেনে হোৱা উচিত? উত্তৰটো হ'ব সুস্থ আৰু সবল সমাজ এখনৰ মূল ভেটি হৈছে পৰিয়াল। আমি ইতিমধ্যে চাইছোঁ যে সমাজ এখনৰ কাৰণে পৰিয়ালেই হ'ল প্ৰথম, আৰু সেই পৰিয়াল ভাল হ'লেই সমাজ ভাল হয়। সেয়েহে এখন সমাজ গঢ়িবলৈ পৰিয়ালৰ প্ৰতিজন সদস্যই সু আচৰণ, নৈতিকতা আৰু সামাজিক দায়বদ্ধতাৰ শিক্ষা লাভ কৰা উচিত। হয়নে? পৰিয়ালত গঢ়ি উঠা ভাল অভ্যাস আৰু সংস্কাৰে সমাজখনকো প্ৰভাৱিত কৰে। পৰিয়ালে ল'ৰা ছোৱালীক ভাল আচাৰ ব্যৱহাৰ, সন্মান, পৰিষ্কাৰতা বা পৰিষ্কাৰ পৰিচ্ছন্নতা, পঢ়া শুনাৰ অভ্যাস শিকাব লাগে। এনেকৈ সুস্থ আৰু সবল সমাজ গঢ় লৈ উঠে। তোমালোকে গম পাইছা যে এইটো হ'ল সম্পূৰ্ণ উত্তৰটো। যে তোমালোকে আৰু নিজৰভাৱেও লিখি ল'ব পাৰা যে ইয়াত যিখিনি দিছোঁ তাতকৈ তোমালোকে বেছিকৈও লিখিব পাৰা, তোমালোকে নিজাববীয়াকৈ সজাই পৰাই লিখিব পাৰা। এখন সুস্থ আৰু সবল সমাজ গঢ়িবৰ বাবে পৰিয়ালৰ ভূমিকা কেনে হোৱা উচিত বুলি কৈছে। এখন সুস্থ আৰু সবল সমাজ গঢ়িবৰ কাৰণে আমি ইতিমধ্যে পঢ়ি আহিছোঁ যে তেনেধৰণেই আগৰ প্ৰশ্নটোৱেই হ'ব। সেই প্ৰশ্নটোৰ উত্তৰেই তোমালোকে লিখিব পাৰিবা। ঠিক আছে, তাৰপিছত প্ৰকল্প বুলি কৈছে। তুমি পিতৃ মাতৃ আৰু
সমাজৰ জ্যেষ্ঠ নাগৰিকসকলৰ ভালৰ কাৰণে কি কি কৰিব পাৰা তলত এখন তালিকা প্ৰস্তুত কৰা পিতৃ মাতৃৰ কাৰণে আৰু সমাজৰ জ্যেষ্ঠ নাগৰিকৰ কাৰণে দুটা ভাগ কৰি দিয়া হৈছে এতিয়া মই যেনেধৰণে লিখিছোঁ তোমালোকে তাতকৈ বেলেগ ধৰণেও লিখিব পাৰা মই জাষ্ট তোমালোকক উদাহৰণ হিচাপে দেখুৱাব বিচাৰিছোঁ যে পিতৃ মাতৃৰ বাবে 1 নম্বৰত তেওঁলোকৰ কথা মানি চলিম অসুখ হ'লে সেৱা শুশ্ৰূষা কৰিম ঘৰুৱা কাম কাজত সহায় কৰিম ঠিক আছে এনেধৰণে লিখিব পাৰা আৰু সমাজৰ ব্যক্তিসকলৰ বাবে বুলি লিখিছোঁ তেওঁলোকক সদায় শ্ৰদ্ধা আৰু সন্মান কৰিম ৰাস্তা পাৰ হোৱা বা গধুৰ বস্তু কঢ়িওৱা আদিত সহায় কৰিম 3 নম্বৰ লিখিছোঁ তেওঁলোকৰ অভিজ্ঞতাক সন্মান জনাম ঠিক এনেধৰণে তোমালোকে জ্যেষ্ঠ নাগৰিক বা ডাঙৰ ব্যক্তিসকলৰ কথা লিখিব পাৰা শেষত প্ৰশ্নটো তোমালোকক কি দিছে যে তোমালোকে ঘৰৰ মাৰা দেউতাক কি কি কামত সহায় কৰা এখন তালিকা প্ৰস্তুত কৰা ঠিক আছে আমি মা দেউতাক প্ৰতি মুহূৰ্ততে সহায় কৰিব লাগে আমি যেতিয়াই পাওঁ তেতিয়াই সহায় কৰিব লাগে চোৱা ইয়াতে কৈছে যে কিছুমান কাম মা দেউতাক সহায় কৰা কিছুমান কাম মই তোমালোকক পইণ্ট আউট কৰি দেখুৱাইছোঁ কিন্তু তোমালোকে ইয়াতকৈ আৰু লিখিব পাৰা যে মা দেউতাক কি কৈছে নিজৰ পঢ়া টেবুল আৰু শোৱা বিচনাখন চিজিল কৰি ৰখা কামত আমি সহায় কৰিব পাৰোঁ ঘৰৰ ফুলনি বা বাগিচাত পানী দিয়া বজাৰৰ পৰা সৰু সুৰা বস্তু বা দৰৱ আনি দিয়া মা দেউতাই বিচাৰিলে পানী এগিলাচ বা প্ৰয়োজনীয় বস্তু আগবঢ়াই দিয়া ঘৰখন চাফ চিকুণ কৰি ৰখা আদি কামত মা দেউতাক সহায় কৰিব পাৰোঁ আৰু ইয়াৰ উপৰিও তোমালোকে আৰু বিভিন্ন ধৰণৰ কামত সহায় কৰিব পাৰা যিহেতু মা দেউতাক সকলো সময়তে পাই থকা ঘৰখনত ঘৰ এখন ধুনীয়াকৈ সুচাৰুৰূপে পৰিচালনা হ'বলৈ তোমালোকে সহায় সহযোগ আগবঢ়াবই লাগিব ঠিক আছে ইতিমধ্যে আমি এই অধ্যায়টোৰ প্ৰথম অনুশীলনী প্ৰথম পাঠ পিতৃ আৰু মাতৃ শেষ কৰিছোঁ তোমালোকৰ কিবা জানিবলগীয়া থাকিলে কমেণ্ট যোগে জনাবা আৰু ইয়াৰ পিছত আমি ইয়াৰ পিছৰ পাঠ 2টো আলোচনা কৰিম আৰু বিশেষ নকওঁ আজিলৈ ধন্যবাদ